আজি আগমনী ভেটেনাৰী হস্পিটেলত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। আগমনী অঞ্চলত দিনে বৃদ্ধি হৈ আছে চুৰিকাণ্ড। আজিকালি পুষ্পা ষ্টাইলত চোৰে চুৰি কৰিছে। সেইকাৰণে চোৰক নাকি লগাব নোৱাৰে ৰাইজে আৰু আগমনী আৰক্ষীয়ে। জানিব পৰা মতে আজিকালি ল'ৰাবিলাক ড্ৰাগছ আসক্ত। অসম আৰক্ষী ইমান কঠোৰ হোৱাৰ পিছতো ড্ৰাগছৰ বেহা দিনে দিনে বৃদ্ধি পাইছে আৰু চোৰৰ সংখ্যা সিমানেই বৃদ্ধি পাইছে। জানিব পৰা মতে আজি আগমনী ভেটেনাৰী হস্পিটেলৰ পৰা এখন গ্লেমাৰ বাইক চোৰে চুৰি কৰি লৈ গ'ল, কিন্তু গমেই নাপালে বাইকৰ মালিকে। বাইকখনৰ নম্বৰ হৈছে AS17E4196। চুৰ হোৱা বাইকখন হৈছে গ্লেমাৰ বাইক আৰু বাইকৰ ৰং হৈছে ৰঙা। যদি কোনোবাই বাইকখন দেখা পায় তেন্তে 7002975734 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। চুৰি হোৱা বাইকখনৰ মালিক হৈছে জ্যোতিপ্ৰসাদ বৰ্মন আৰু আগমনী ভেটেনাৰী হস্পিটেলৰ এজন ফিল্ড ষ্টাফ নাম হৈছে ৰূপক ৰায়। বাইকখন তেওঁৰ ভিনিয়েকৰ পৰা লৈ আহিছিল ডিউটি কৰিবলৈ, কিন্তু আজি ৰূপক ৰায়ৰ লগত সংঘটিত হৈছে এই ঘটনা। ৰূপক ৰায়ৰ ঘৰ হৈছে পাগলাহাটৰ কাছখানাত বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে আজি আনুমানিক দুপৰীয়া 1 মান বজাত। যদি কাৰোবাৰ বাইক, চাইকেল, গৰু, ছাগলী ঘৰত মটৰ আছে তেনেহ'লে এতিয়াৰে পৰা সাৱধান হওক। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মানে আজি যেটো হৈছে মোৰে এসিস্ট্যান্ট এজন, মানে মই ভেটেনাৰী ডক্টৰ আৰু ফিল্ড এসিস্ট্যান্ট ইয়াতে ডিউটি কৰে। বাইক এখন লৈ আহে, বাইকখন পিছতে ৰখা আছিলে। তাৰপিছত মানে মই 9টা বজাত এবাৰ আহিছিলোঁ অফিচত, তাৰপিছত মই ফিল্ডত গ'লোঁ। আহি এতিয়া গম পাওঁ বোলে 12টাৰ পিছত মানে ইহঁতৰ বাইক বোলে নাই আৰু মানে বাইকটো ইয়াৰ পৰা চুৰি হৈ গ'ল। নাই বাইকটোতো ওলাই দিব লাগে এতিয়া, মানে এনেকৈ আজি এটা হৈছে কালি এটা হ'ব, হৈয়ে থাকিব। এইবিলাক ৰখাব লাগিব। প্ৰশাসনত এতিয়া ই যাব আৰু হয় হয়। করে 12টা দেখছি না ভেনি করে গেল 12টাত বাইকটো মানে মই অফিসত 9টা মানত আসি অফিসৰ বাহিৰত বাইকটো থৈ অফিসত ডিউটি কৰি আছিলোঁ। তাৰপিছত যেতিয়া 1টা মান বজাত যেতিয়া মই অফিসটো ছুটি হ'লে এতিয়া ঘৰত যাম ওলাম, বাহিৰত উঠাই থৈ বাইকটো নাই। চাবি লগত আছে, হেলমেট লগত আছে, কিন্তু বাইকটো নাই। বাইকটো নাই মানে তাৰে চাৰিওপিনে খোজাখুজি কৰি আছোঁ। চাৰিওপিনে দেখা দেখি কৰিলোঁ। একপিনে বাৰীত চবকে কল থল কৰিলোঁ। মই ভাবিছোঁ মোৰ কোনোবাই ফ্ৰেণ্ড ইয়াৰ কি কৰি লৈ যাব পাৰে, কিন্তু ফ্ৰেণ্ডক কল কৰিলোঁ, কোনেও মানে কোনো পাত্তাই নাই বাইকৰ, মানে কোনেও ক'ব নোৱাৰে। অঁ, ইয়াত চাকৰি কৰোঁ। মোৰ নাম ৰূপম ৰায়। মোৰ ঘৰ পাগলাহাট। অঁ, প্ৰতিদিন ইয়াতে ডিউটি কৰোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।